পূজা কৰাৰ সময়ত চকু পানী ওলালে এই তিনিটা সংকেত পায় আপোনাৰো বাৰু পূজা কৰাৰ সময়ত চকু পানী ওলাই নেকি যদি আপোনাৰো পূজা কৰাৰ সময়ত চকুৰ পানী ওলাই ভিডিওটো আপোনাৰ বাবে আসলতে পূজা বা ভক্তি এনেকুৱা এটা বস্তু যাৰ লগত আমি ভগৱানক বিচাৰি পাওঁ এতিয়া আপুনি যেতিয়া পূজা কৰে তেতিয়া হলে কি হয় আপুনি ভগৱানৰ লগত এটা কানেকশন কৰাৰ নিচিনা হয় আপুনি যেতিয়া পূজা কৰিব আপুনি খুব বেছি অশান্তিত আছে দুখত আছে সেই সময়ত যেতিয়া আপুনি ভগৱানৰ ওচৰলৈ যাব ভগৱানক পূজা কৰিব আপোনাৰ মনটো নিজে শান্ত হৈ যায় বা নিজে আপোনাৰ মনটো ভাল লাগিবলৈ লয় তেনে ক্ষেত্ৰত আপুনি ধৰক পূজা কৰিছে পূজা কৰাৰ সময়ত আপোনাৰ চকু পানী ওলাইছে তেতিয়া কি হয় আপুনি জানেনে যদি নাজানে ভিডিওটো আপোনাৰ বাবে আপুনি যদি আপোনাৰ ইউটিউব ফেসবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিক ভাৱে গ্ৰোথ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিক ভাৱে ল'ব পাৰিব আমাৰ হোৱাটছএপ নম্বৰ 9864808721 আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব এতিয়া আমি জানিম পূজা কৰাৰ সময়ত যদি আপোনাৰ চকু পানী ওলাই তেন্তে কি হয় আসলতে কি হয় আমি যেতিয়া পূজা কৰো আমি ভগৱানৰ লগত একাত্ম হওঁ হয়নে আপুনি ধৰক কিবা এটা ঈশ্বৰক বিচাৰি আছে আপুনি যেতিয়া আপোনাৰ মন্দিৰ ভাগলৈ যাব তেতিয়া আপুনি তাত এটা আধ্যাত্মিক পৰিবেশ পায় এতিয়া আমি মন্দিৰত যাওঁ বিভিন্ন ধৰণৰ মঠ মন্দিৰ ভ্ৰমণ কৰো কিহৰ কাৰণে আমি সেই মন্দিৰত যাওঁ কাৰণ তাত এটা আধ্যাত্মিক পৰিবেশ আছে এতিয়া আপোনাৰ ঘৰৰ যিটো পূজা কৰা ঠাই সেই ঠাইটোত এটা আধ্যাত্মিক পৰিবেশ আছে গোটেই ঘৰখনত আপোনাৰ আধ্যাত্মিক পৰিবেশটো আপুনি নাপাব পাৰে কিন্তু আপোনাৰ মন্দিৰ ভাগলৈ আপুনি যেতিয়া যাব আপোনাৰ ভক্তিত নিজে মূৰটো দুখাই যাব হয়নে আপোনাৰ নিজেই ভগৱানৰ ওচৰত চাকি এগছ জ্বলাব মন যাব প্ৰাৰ্থনা কৰিব মন যাব আৰু আপোনাৰ মনটো তেতিয়া নিজে শান্ত হৈ যাব আপুনি খুব বেছি সমস্যাত আছে কেতিয়াবা হয় চাবচোন আপোনাৰ খুব বেয়া লাগিছে আপুনি ভগৱানৰ ওচৰত গৈ কান্দিব কেতিয়াবা আপোনাৰ বহুত দুখ লাগিছে আপুনি ভগৱানৰ ওচৰত গৈ ক'ব যে মোৰ এনেকুৱা কিয় হয় বা মোৰ লগতে এইবোৰ কিয় হয় আপুনি যেতিয়া ভগৱানৰ ওচৰত গৈ সেই কথাখিনি ক'ব আপোনাৰ নিজৰে মনটো পাতল লাগিব আৰু তাৰ পিছত কি হয় আপুনি যেটো বিচাৰিছিল ঈশ্বৰে দুদিন দেৰি হ'ব লাগিলে কিন্তু আপুনি বিচৰা বস্তুটো ঈশ্বৰে আপোনাক দিয়ে কেতিয়াবা কিছুমান মানুহৰ পাওঁতে অকনমান দেৰি হৈ যায় গতিকে আপুনি ধৰক এটা প্ৰাৰ্থনা কৰিছে কেতিয়াবা আপুনি ধৰক দুখত প্ৰাৰ্থনা কৰি কান্দিছে হেতু কথা কোৱা হোৱা নাই কিন্তু কেতিয়াবা প্ৰাৰ্থনা কৰি থাকিলে এনে ৰেন্ডমলি আপোনাৰ চকুৰ দি পানী ওলাই যায় যদি আপোনাৰ তেনেকুৱা হয় তেতিয়া আপুনি বুজি পাব আপুনি যি প্ৰাৰ্থনা কৰিছে সেই প্ৰাৰ্থনা ঈশ্বৰে শুনিছে লগতে আপোনাৰ ভিতৰত যিখিনি বেয়া আছিল বা আপুনি যিখিনি বেয়া নোহোৱা কৰিবলৈ বিচাৰিছিল সেই বেয়াখিনি নোহোৱা হৈ গৈছে যাৰ কাৰণে আপোনাৰ চকুৰে চকু পানী ওলাইছে আৰু আপুনি ঈশ্বৰৰ লগত একাত্ম হ'ব পাৰিছে আপুনি ঈশ্বৰক বিচাৰি পাইছে ঈশ্বৰক নিজক আপুনি সমৰ্পণ কৰিছে সেই কাৰণে আপোনাৰ চকুৰে চকু পানী ওলাই